নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তো আপোনালোকৰ লগত আপোনালোকৰ কণ্ট্ৰলৰ দোকানীয়ে কেতিয়াবা খেলি মেলি কৰিছে নেকি বাৰু? আপোনালোকে পাব লাগে 20 কেজি চাউল কিন্তু আপোনালোকক দিছে 18 কেজি চাউল। আপোনালোকে পাব লাগে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচন কিন্তু আপোনালোকক দিছে 11-12 তাৰিখৰ দিনাখন। তো আপোনালোকৰ লগত যদি ৰেচন দোকানীসমূহে কিবা খেলি মেলি কৰিছে তেতে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। এতিয়া আপোনালোকে ডাইৰেক্টলি ৰেচন দোকানীজনৰ ওপৰত কমপ্লেইন্ট কৰিব পাৰিব এটা হোৱাটছআপ নাম্বাৰৰ জৰিয়তে। তো কেনেকৈনো কমপ্লেইন কৰিব, সেই নাম্বাৰটোনো কি, সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপান্ত গৈ আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেতে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আমি বহুতো স্থানত এনেকুৱা খবৰ শুনা পাই থাকোঁ যে কণ্ট্ৰলৰ দোকানীবিলাকে আমাৰ লগত অকণমান ক'ৰবাত নহয় ক'ৰবাত খেলি মেলি কৰি থাকে। ক'ৰবাত আকৌ এনেকুৱাও কৰে যে কোনোবাই যদি পাব লাগে 20 কেজি চাউল দিয়ে 18 কেজি চাউল, 19 কেজি চাউল, আৰু তেওঁলোকক যেতিয়া প্ৰশ্ন সুধিবলৈ যায় যে কিয় 18 কেজি দিছে, আমি পাব লাগে 20 কেজি, তেতিয়া তেওঁলোকে কয় যে গাড়ীৰ ভাড়া কাটিছোঁ, আমুক কৰিছোঁ, তামুক কৰিছোঁ, এনেকুৱা ঢেৰ তেওঁলোকৰ উত্তৰ থাকে। আপোনালোকৰ লগতো তেনেকুৱা হৈছে নেকি? কমেণ্ট ছেকশ্যনত জনাব। আৰু কিছুমান জেগাত এনেকুৱা হয় যে পাব লাগে প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচন, কিন্তু কিছুমান জেগাত কণ্ট্ৰলৰ দোকানীবিলাকে ৰেচন সময়মতে বিতৰণ কৰিব নোৱাৰে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে কণ্ট্ৰলৰ দোকানীজনে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত কণ্ট্ৰলৰ দোকানত উপস্থিত থাকিব লাগে, কিন্তু কণ্ট্ৰলৰ দোকানীজনে নিজৰ কামত ব্যস্ত হৈ থাকে, জনসাধাৰণক ৰেচন বিতৰণ নকৰে। এনেকুৱা সমস্যাবিলাক যদি আপোনালোকে সন্মুখীন হৈছে তেনেহ'লে আপোনালোকৰ কাৰণে যিটো মোবাইল নাম্বাৰ মুকলি কৰিছে সেই মোবাইল নাম্বাৰটো আপোনালোকে ছেভ কৰি ৰখাটো বহুতেই দৰকাৰ। আপোনালোককো সেই নাম্বাৰটো কেতিয়াবা নহয় কেতিয়াবা দৰকাৰ হ'ব, আৰু আপোনালোকে কমপ্লেইন কৰিব পাৰিব সেই ব্যক্তিজনৰ ওপৰত। এতিয়া বহু লোকে হয়তো ভাবিব পাৰে যে কমপ্লেইন কৰিলেনো কি হ'ব, একোৱেই লাভ নহ'ব। কিন্তু লাভ হ'ব। কিয় কমপ্লেইন কৰিলে লাভ নহ'ব? কাৰণ কণ্ট্ৰলৰ দোকানীসকলৰ চাকৰিটো পাৰ্মিনেণ্ট চাকৰি নহয়। তেওঁলোকক এবছৰৰ কাৰণে, 2 বছৰৰ কাৰণে, 1.5 বছৰৰ কাৰণে তেওঁলোকক লাইচেন্স প্ৰদান কৰে কণ্ট্ৰলৰ দোকানত ৰেচন বিক্ৰী কৰিবৰ কাৰণে। আৰু তেওঁলোকৰ লাইচেন্সখন যদি কিবা কাৰণত কাটি দিয়া হয় তেনেহ'লে তেওঁলোকে বিতৰণ কৰিব নোৱাৰিব ৰেচন, আৰু তেওঁলোকক ৰেচন বিতৰণৰ বাবতো চৰকাৰৰ ফালৰ পৰা টকা প্ৰদান কৰা হয়, তেওঁলোকক মজুৰি প্ৰদান কৰা হয় ৰেচন বিতৰণ কৰিবৰ বাবে। তেওঁলোকৰ কামেই হৈছে ৰেচন বিতৰণ কৰাটো। গতিকে ৰেচন বিতৰণ নকৰাকৈ তেওঁলোকে অন্য কামত যদি লাগি থাকে, নতুবা তেওঁলোকে ৰেচন যদি সময়মতে আপোনালোকক নিদিয়ে আৰু আপোনালোকক যদি পাব লগা উপযুক্ত ৰেচনসমূহ প্ৰদান নকৰে, তেনেহ'লে কমপ্লেইন যদি কৰে, কিয় আপোনালোকৰ কমপ্লেইন নাখাটিব? কমপ্লেইন আপোনালোকৰ ডেফিনেটলি কাটিব। সেইবাবে মোবাইল নাম্বাৰটো আপোনালোকক দৰকাৰ হ'ব। আপোনালোকে ক'ত কমপ্লেইন কৰিব সেইবিলাক নাজানেই। আপোনালোকে বেছিতকৈ বেছি ফেচবুকত পোষ্ট এটা লিখিব, কিন্তু ফেচবুকত আপোনাৰ পোষ্টটো যদি ভাইৰেল নহয় তেনেহ'লে সেই ব্যক্তিজনৰ ওপৰত কোনে একশ্যন ল'ব? কিন্তু যিটো মোবাইল নাম্বাৰ এতিয়া মুকলি কৰিছে আপোনালোক সকলোৰে কাৰণে, তাত যদি এবাৰ কমপ্লেইন কৰি দিয়ে, ডাইৰেক্টলি সেই কমপ্লেইনটো পাই যাবগৈ আমাৰ ভাৰতবৰ্ষত ফুড ছাপ্লাই ডিপাৰ্টমেণ্টৰ ওচৰত, আৰু তেওঁলোকে সেই ব্যক্তিজনৰ ওপৰত নিশ্চয়কৈ একশ্যন ল'ব। সেই মোবাইল নাম্বাৰটো হৈছে 9868200445। এই নাম্বাৰটোৰ জৰিয়তে এতিয়া আপোনালোকে কমপ্লেইন কৰিব পাৰিব ৰেচন দোকানীৰ বিষয়ে। আপোনালোকক যেনিবা উপযুক্ত পৰিমাণৰ ৰেচন বিতৰণ কৰা নাই, আপোনালোকক উপযুক্ত সময়ত ৰেচন বিতৰণ কৰা নাই, আপোনালোকে ৰাতিপুৱা গৈছে কণ্ট্ৰলৰ দোকানী দোকানত নাই, সন্ধিয়া গৈছে কণ্ট্ৰলৰ দোকানী দোকানত নাই। কণ্ট্ৰলৰ দোকানীৰ সময়মতে আপোনালোকে যদি ৰেচন ল'ব লগা হৈছে তেনেহ'লে কমপ্লেইন কৰিব পাৰে, আৰু কমপ্লেইন আপোনালোকৰ ডেফিনেটলি কাম কৰিব। এই নাম্বাৰটো যদি আপোনালোকে কমপ্লেইন কৰে, ডেফিনেটলি আপোনালোকৰ কমপ্লেইন কাম কৰিব। তো তাৰ কাৰণে আপোনালোকে কিছু তথ্য তেওঁলোকক দিব লাগিব, তেতিয়াহে সেই কমপ্লেইনটো গ্ৰাহ্য কৰা হ'ব। ধৰি লওক কণ্ট্ৰলৰ দোকানীজনৰ নাম কি, কণ্ট্ৰলৰ দোকানীজনৰ নাম্বাৰটো কি, কণ্ট্ৰলৰ দোকানীজনৰ লাইচেন্স কি, সম্পূৰ্ণ এড্ৰেছ কি, অসুবিধা পাই আছে, আৰু পৰাপক্ষত তাৰ যদি কিছু প্ৰমাণ দিব পাৰে সেইটোতো আৰু ভাল। সেই ক্ষেত্ৰত খুব সোনকালে একশ্যন লোৱা হ'ব। যেটো নাম্বাৰ মুকলি কৰিছে এই নাম্বাৰটোৰ জৰিয়তে অসমৰ যিকোনো স্থানৰ পৰা যিকোনো ব্যক্তিয়েই কমপ্লেইন কৰিব পাৰিব।
অকল অসমেই নহয়, ইনফেক্ট অসমৰ বাহিৰৰ মানুহবিলাকেও এই নাম্বাৰটোৰ জৰিয়তে কমপ্লেইন কৰিব পাৰিব। এই নাম্বাৰটো এটা হেল্পলাইন নম্বৰ সকলোৰে কাৰণে মুকলি কৰিছে। আপোনালোকে হোৱাটছআপৰ জৰিয়তে কমপ্লেইন কৰিব পাৰিব এই মোবাইল নাম্বাৰটোত। আজিকালি হোৱাটছআপ কাৰ ওচৰত নাথাকে, প্ৰত্যেকৰ ওচৰতে হোৱাটছআপ থাকে, যিহেতু নাম্বাৰটো ছেভ কৰি ৰাখিব। কেতিয়াবা যদি অসুবিধাত পৰে লগে লগে আপোনালোকে কমপ্লেইন কৰিব পাৰিব আৰু সেই কণ্ট্ৰলৰ দোকানীজনৰ ওপৰত একশ্যন লোৱা হ'ব। তেওঁলোকৰ লাইচেন্স বাতিল কৰা হ'ব, তেওঁলোকক লাইচেন্স নিদিব, তেওঁলোকে ৰেচন বিতৰণ কৰিব নোৱাৰিব, তেওঁলোকে চৰকাৰৰ ফালৰ পৰা যি সুবিধা পাই আছে সেই সুবিধাসমূহৰ পৰাও তেওঁলোকক বঞ্চিত কৰা হ'ব। গতিকে এনেই সৰু সুৰা কিবা এটা কথা তৰ্ক বিতৰ্ক লাগিছে, সেইটোত আপোনালোকে কমপ্লেইন নকৰিব। ধৰি লওক বহুদিন ধৰি কণ্ট্ৰলৰ দোকানীজনে আপোনালোকৰ লগত খেলি মেলি কৰি আছে, যেনে দিব লাগে 20 কেজি চাউল, দিছে 18 কেজিকৈ চাউল। আপোনালোকে কমপ্লেইন যেতিয়া কৰিবলৈ গৈছে তেখেতৰ ওচৰত, তেখেতে আপোনাক যিকোনো কথা কৈ দাবী ধমকি দি আপোনাক গালি গালাজ পাৰিছে, নতুবা তেওঁলোকে সকলো সময়তে কণ্ট্ৰলৰ দোকানত নাথাকে। তেখেতে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচন বিতৰণ কৰিব লাগে, কিন্তু ৰেচন বিতৰণ নকৰে। এনেকুৱা যিবিলাক সমস্যা আছে এই সমস্যাৰাজিবিলাকৰ ওপৰত নিশ্চয় আপোনালোকে কমপ্লেইন কৰিব পাৰিব আৰু সেই কমপ্লেইন গ্ৰাহ্য কৰা হ'ব, আপোনালোকৰ কমপ্লেইন একচেপ্ট কৰা হ'ব। গতিকে সেই নাম্বাৰটো আপোনালোকে ছেভ কৰি ৰখাটো বহুতেই দৰকাৰ। যদি নাম্বাৰটো থাকে তেতিয়াহে কমপ্লেইন কৰিব পাৰিব, যদি নাথাকে কেনেকৈ কমপ্লেইন কৰিব আপোনালোকে? এই নাম্বাৰটোত কমপ্লেইন কৰিলে কাম হ'ব বুলি আপোনালোকক এই কাৰণে মই ডাঠি ক'ব পাৰিছোঁ। মই এবাৰ APDSLৰ এজন কৰ্মচাৰীৰ ওপৰত এনেকুৱা এটা হেল্পলাইন নাম্বাৰত কমপ্লেইন কৰিছিলোঁ আৰু সবচে ডাঙৰ কথাটো হ'ল 24 ঘণ্টাৰ ভিতৰতেই সেই APDSLৰ কৰ্মীজনৰ ওপৰত একশ্যন লোৱা দেখিবলৈ পালোঁ। মানে APDSLৰ যিজন নেকি কৰ্মী আছিলে তেখেতে কাৰেণ্টৰ ৰিডিংসমূহ সংগ্ৰহ কৰে। তো আমাৰ ঘৰত কি কৰে, বা আমাৰ ঘৰ বুলি নহয় আমাৰ গাঁওখনত তেখেতে কি কৰে, মানে ৰিডিং নিবৰ কাৰণে নাহে, তেখেতে আইডিয়াত এটা বিল প্ৰস্তুত কৰি দিয়ে। এতিয়া আমাৰ একচুৱেলি যিটো কাৰেণ্টৰ বিল আহিব লাগে তাতকৈ কাৰেণ্টৰ বিলটো তেখেতে কমকৈ বনাই থাকে, কিন্তু একজেক্টলি যিটো ইউনিট উঠিছে সেই ইউনিটটোতো মিটাৰত মানে ছেট হৈ আছে। কেতিয়াবা নহয় কেতিয়াবা মই সমস্যাত পৰিম বুলি কেইবাদিনো সেই যুৱকজনক ক'লোঁ যে আপোনাক কাৰেণ্টৰ ৰিডিং আনিবৰ কাৰণেই ৰাখিছে যিহেতু, গতিকে আপুনি কাৰেণ্টৰ ৰিডিংটো লৈ আহিবগৈ। কিন্তু এদিন তেখেতে মোৰ ওপৰত অভদ্ৰামি কৰিলে। তেখেতে ক'লে, তই কি হে, তই কিডাল কৰিবি হে, বাকী কাৰোৰে সমস্যা হোৱা নাই, তোৰ কিয় সমস্যা হৈ আছে? মই বোলো চাবি নেকি কি কৰিব পাৰোঁ। তাৰপিছত কমপ্লেইন কৰি দিলোঁ। 24 ঘণ্টাৰ ভিতৰত সেই যুৱকজনে মোৰ ওচৰত আহিছে, কৈছে আপুনি আপোনাৰ কমপ্লেইনটো উঠাই দিয়ক, ৰিকুৱেষ্ট কৰিছোঁ, নহ'লে মোৰ চাকৰি যাব। মই বোলো যি হয় হওক, মই একো কৰিবলৈ নাই। তাৰপাছত গম পালোঁ সেই যুৱকজনক চাকৰিৰ পৰা আঁতৰাই দিলে। অৱশ্যে তেখেতৰ চাকৰিটো ৰেগুলাৰ নাছিলে, তেখেত কণ্ট্ৰেকচুৱেল বেচিছত আছিলে, কিন্তু যি কি নহওক তেখেতে তেখেতৰ শাস্তিটো পালে। তো সেইকাৰণে কৈছোঁ কমপ্লেইনতে কাম কৰে, কাম নকৰা নহয়। কেতিয়াবা কাম নকৰিব পাৰে, কিন্তু সেই বুলি এনেকুৱা নহয় যে প্ৰত্যেক দিনেই কাম নকৰিব। গতিকে কিবা কমপ্লেইন থাকিলে ডাইৰেক্টলি সেই নাম্বাৰটোত আপোনালোকে কমপ্লেইন কৰিব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।